ফ্ৰেণ্ডসকল আপোনালোকে আজিৰ হয়তো এই থাম্বনেলটো চাই ইতিমধ্যে বুজিব পাৰিছে যে আজিৰ ভিডিঅ'টো কিহক লৈ বনোৱা হৈ আছে। তো আপোনালোকে হয়তো সকলোৱে ভালকৈ অৱগত যে সদ্য ঘোষিত অসম টেট পৰীক্ষাৰ ফলাফল কিছু বিসংগতি থকাৰ বাবে বহুতো পৰীক্ষাৰ্থীয়ে তেখেতসকলৰ যিটো ক্ষুব্ধতা প্ৰকাশ কৰিছে আৰু তেখেতসকলে পুনৰাই দাবী উত্থাপিত কৰিছে যে অসম টেটৰ ফলাফল ৰি-ইভালুৱেশ্যন হ'ব লাগে আৰু তাৰ বাবে তেখেতসকলে সেবাৰ কাৰ্যালয়ক ঘেৰাও কৰিছে আৰু তেখেতসকলে ভালদৰে উচ্চস্বৰে দাবী উত্থাপিত কৰিছে যে অসম টেটৰ ফলাফল বিসংগতি দেখা গৈছে, তাৰ বাবে আমালোকে বহুতো কেণ্ডিডেটছে ফেইল কৰিবলৈ সক্ষম হৈছোঁ। তো আমালোকৰ যিখিনি অৰিজিনেল OMR চিট আছিলে সেইখিনি আমালোকক দিব লাগে, যে 200 টকাৰ বিনিময়ত তেখেতসকলে এইখিনি বিচাৰিছে যে আমালোকৰ যিখিনি অৰিজিনেল OMR চিট আছিলে সেইখিনি আমালোকক দিব লাগে আৰু ভালদৰে এক্সপাৰ্টক লৈ অসম টেটৰ যিখিনি কুৱেশ্যন পেপাৰ আছিলে এনচাৰ চিট আছিলে সেইখিনি ভালকৈ জাষ্টিফাই কৰি পুনৰাই অসম টেটৰ ফলাফল ঘোষণা কৰাৰ কাৰণে দাবী উত্থাপিত কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি হয়তো বহুত ধৰণৰ এটা ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈ পৰিছে। তো ইয়াৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে তুমুল আন্দোলন চলাইছে যে অসম টেট পৰীক্ষাৰ ফলাফল পুনৰাই ঘোষণা হ'ব লাগে আৰু নিকা আৰু ফটফটীয়াভাৱে ঘোষণা হ'ব লাগে। এই কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেবাৰ কাৰ্যালয় ঘেৰাও কৰিছে। তো ফ্ৰেণ্ডসকল এইখিনিতে মই কিছু কথা আলোচনা কৰিম যে যিবিলাক কেণ্ডিডেটছে হয়তো 90 বা 91 বা 92 লৈ পাছ কৰিবলৈ সক্ষম হৈছে তেখেতসকলে ৰি-ইভালুৱেশ্যনৰ পিছত ফেইল কৰিব নেকি, এনেকুৱা ধৰণৰ কুৱেশ্যন হয়তো উঠিছে। আৰু কিছুমান অনুতীৰ্ণ প্ৰাৰ্থীয়ে ইতিমধ্যে ডিছকাশ্যন চলাইছে যে যিহত কেণ্ডিডেটছে কেৱল 90 বা 91 পাই পাছ কৰিবলৈ সক্ষম হৈছে তেখেতসকলে 100% ৰি-ইভালুৱেশ্যনৰ পিছত ফেইল কৰিব আৰু যিহতে 88 বা 87 পাই ফেইল কৰিছে তেখেতসকলে 100% পাছ কৰিবলৈ সক্ষম হ'ব ৰি-ইভালুৱেশ্যনৰ পিছত। আৰু মোকো তেনেকুৱা কমেণ্ট কৰিছে কোনোবাই যে যিহতে হয়তো 90 বা 91 লৈ পাছ কৰিছে তেখেতসকলে ৰি-ইভালুৱেশ্যনৰ পিছত 100% ফেইল কৰিব আৰু যিহতে হয়তো 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে ফেইল কৰিছে তেখেতসকলে 100% পাছ কৰিবই, এনেকুৱা ধৰণৰ কথা চলি আছে তথা ডিছকাশ্যন হৈ আছে। তো বন্ধু বান্ধৱীসকল সেইখিনি কথাক লৈ মই আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম। তো ফ্ৰেণ্ডসকল যদিহে আপুনি এগৰাকী টেট প্ৰাৰ্থী হয় আৰু মনৰ সন্দেহখিনি যদি আপুনি দূৰ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'খন স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো ফ্ৰেণ্ডসকল যিহতে হয়তো ভাবি আছে যে যিহত কেণ্ডিডেটছে 90 পাই পাছ কৰিছে টেটত আৰু ৰি-ইভালুৱেশ্যনৰ পিছত হয়তো তেখেতসকলে ফেইল কৰাৰ ভালেখিনি এটা চান্স আছে, তো এইখিনিক মই একেবাৰে পচিবল বুলি নকওঁ, কিয়নো এইখিনি কেতিয়াও সম্ভৱ নহ'ব। এইটো নহয় মই কাৰো বিৰোধিতা কৰিছোঁ, এইটো নহয় মই কৈছোঁ যদি টেটৰ ৰিজাল্ট যদি বিসংগতি আছে তেনেহ'লে সেবাই ভালদৰে নিকা আৰু ফটফটীয়াভাৱে ৰিজাল্ট পুনৰাই ঘোষণা কৰিলে এইটো ভাল কথা, কিয়নো টেট আৰু নেক্সট টাইমত হ'ব আৰু হোৱাৰ সম্ভাৱনাও আছে, কিয়নো আৰু বহু ষ্টুডেণ্টে তেনেকুৱা পৰীক্ষা দিব। তো গতিকে নিকা আৰু ফটফটীয়া ৰিজাল্টটোৱে আমি বিচাৰোঁ, এইখিনি নহয় যে মই নিকাটো নিবিচাৰোঁ, মই নিকা টেটৰ ৰিজাল্টখিনিয়ে বিচাৰোঁ। কিন্তু এইখিনি কেতিয়াও পচিবল নহ'ব যে যিহত কেণ্ডিডেটছে হয়তো 90 পাই পাছ কৰিছে বা 91 পাই পাছ কৰিছে যে ৰি-ইভালুৱেশ্যনৰ পিছত হয়তো তেখেতসকলে ফেইল কৰিব, এইখিনি কেতিয়াও সম্ভৱ নহ'ব। কিয়নো আপোনালোকে ভালকৈ জানে যে সেবাই চালিজাৰিৰ যিখন ৰিজাল্ট পাব্লিছ কৰিছে ইয়াতে হয়তো কিছু বিসংগতি থকাৰ বাবে তো অনুতীৰ্ণ প্ৰাৰ্থীসকলে হয়তো দাবী উত্থাপিত কৰিছে। তো এই দাবীখিনিয়ে সেবাই মানি ল'বলৈ বহুত টান পাইছে আৰু এনেকুৱা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈ আছে যে যদি নাচিব নাজানে তেনেহ'লে চোতালখনৰ দুখ, তো এনেকুৱা কথাৰ ছিগনেল দি আছে। তো আপোনালোকে নিশ্চয় গমেই পাইছে যে ইতিমধ্যে তেখেতসকলে ৰিজাল্ট ঘোষণা কৰিছে আৰু এই ৰিজাল্ট ঘোষণা কৰাৰ পিছত যিবিলাকে অলৰেডি পাছ কৰিছে আৰু ৰি-ইভালুৱেশ্যনৰ পিছত যদি তেখেতসকলে ফেইল কৰে তেনেহ'লে কিন্তু তেখেতসকলে কেতিয়াও মানি নলয়। তো গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট কৰিব নালাগে, কিয়নো আপোনালোকে টেনশ্যন নল'ব, কিয়নো আপোনালোকে অলৰেডি পাছ কৰিছে 90 পাই হওক বা 91 পাই হওক, আপোনালোকে কেতিয়াও ৰি-ইভালুৱেশ্যনৰ পিছত ফেইল নকৰে, এইখিনি আপোনালোকে মনত ৰাখিব। কিয়নো তো আপোনালোকে ধৰি লওক যে যেনেকুৱা কুৱেশ্যনটো আছে জগত যোগ জননী, তো জগত জননী এই কুৱেশ্যনটো জেনেৰেলি আচলতে শুদ্ধ হয়, কিন্তু সেবাই যিখন এনচাৰ কি পাব্লিছ কৰিছে এইটো কিন্তু সঁচাকৈয়ে ভুল এনচাৰ কি পাব্লিছ কৰিছে। কিন্তু এতিয়া দেখা গৈ আছে যিজনে হয়তো এই জগত জননীটো ভুলটো ক্লিক কৰি তথাপি সেবাৰ শুদ্ধ অনুযায়ী যিটো মাৰ্ক পাইছে, এতিয়া কিন্তু এনেকুৱা নহ'ব যে সেবা যে পুনৰাই জগত জননীটোক ৰাইট দিব, আকৌ এওঁ যে 90 পাই পাছ কৰিলে 1 মাৰ্ক যে ভুল এনচাৰ কিৰ কাৰণে 1 মাৰ্ক প্লাছ হ'ল, কিন্তু এতিয়া যদি পুনৰবাৰ এক্সপাৰ্টেৰে এইখিনি নিৰীক্ষণ কৰে আৰু সেইখিনি যদি ভুল হিচাপে গণ্য কৰি যদি তেখেতসকলৰ 1 মাৰ্কছ মাইনাছ কৰে তেনেহ'লে কিন্তু তেখেতসকলৰ 90ৰ পৰা 1 মাৰ্ক কৰ্তন হ'লে তেতিয়া 89 হ'ব। কিন্তু এইখিনিতে যেতিয়া এওঁলোকৰ 89 হ'ব আৰু ফেইল বুলি পুনৰবাৰ মাৰ্কশ্বিট আহিব তেতিয়া কিন্তু
তেখেতসকলে মানি নল'ব, কিয়নো তেখেতসকলৰ ৰিজাল্ট অলৰেডি পাছ আহিছিলে আৰু পুনৰবাৰ নিৰীক্ষণ কৰাৰ বাবে যে তেখেতসকলে ফেইল কৰিব এইখিনি কেতিয়াও সম্ভৱত নহ'ব। তো আপোনালোকে এটা কথা মনত ৰাখিব, যদি তেনেকুৱা ধৰণৰ এক্সপাৰ্টক লৈ পুনৰবাৰ নিৰীক্ষণ কৰে তে আপোনালোকে ভালকৈ চাব, তাত কি কৰিব, এই জগত জননীটোত গোটেইখিনিতে এটা জি বহাই দিব, এইটো গ্ৰেছ মাৰ্ক বুলি সকলোকে দি দিব। কিন্তু এইখিনি নহয় যে যিজনে এই জগত জননীৰ ভুল এনচাৰটোৰ কাৰণে 1 মাৰ্ক পাইছিলে তেখেতসকলৰ মাৰ্ক কৰ্তন হ'ব, এইখিনি নহয়। তো জনে ভুল কৰিছে তথাপিও 1 মাৰ্কছে পাব, আৰু জনে হয়তো ৰাইট কৰিছে তথাপিও সি এই 1 মাৰ্কছে তাত লাভ কৰিব। ডেট মিনছ তাত গ্ৰেছ মাৰ্ক কৰি দিয়া হ'ব। তো এনেকুৱা ছিষ্টেমত আপোনালোকৰ এনচাৰ কিখিনি নিৰীক্ষণ কৰিব। তো আপোনালোকে নাভাবিব এনেকুৱা যে হয়তো যিহঁতে পৰীক্ষা দিছিলে 90 বা 91 পাই পাছ কৰিছে, সেবাৰ এক্সপাৰ্ট কমিটিয়ে পুনৰবাৰ যিটো বহি আছে নিৰীক্ষণ কৰিব, নিৰীক্ষণ কৰাৰ পিছত হয়তো যিটো ভুল আছে এইখিনি মাইনাছ কৰি দিব, আৰু মাইনাছ কৰাৰ লগে লগে দেখা গৈ আছে এওঁলোকে 90ৰ পৰা যদি 1 মাৰ্ক বা 2 মাৰ্ক মাইনাছ হৈ যায় তেনেহ'লে কি হ'ব, এইখিনি ফেইল কৰিব। কিন্তু এইখিনি কেতিয়াও সম্ভৱত নহ'ব। তো আপোনালোকে ভালকৈ মনত ৰাখিব যে যিহঁতৰ হয়তো মাৰ্ক কম আছে, যে সেবাৰ যদি এনচাৰ কি যদি গড়বড় আছে তেনেহ'লে এই প্ৰত্যেকটো এনচাৰ কিতে জি লগাই দিব, আৰু এইখিনি পাই হয়তো কিছুমানে পাছ কৰিবলৈ নতুন পাছ কৰিবলৈ সক্ষম হ'ব। তো এইখিনিতে এটা কথা ক'ব পৰা যায়, যদি সেবাৰ কৰ্তৃপক্ষৰ দ্বাৰা বা এক্সপাৰ্ট কমিটিৰ দ্বাৰা পুনৰাই বহীটো নিৰীক্ষণ কৰা হয় তেনেহ'লে এইখিনি ক'ব পৰা যায় যে তাত প্ৰায় আৰু 2000 বা 3000 মান পৰীক্ষাৰ্থী বা কেণ্ডিডেটছে পাছ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰত একো নহয়। এনেকুৱা কথা কেতিয়াও নাহে যে যিহঁত কেণ্ডিডেটছে পাছ কৰিছিলে, পাছ কৰাৰ পিছত পুনৰবাৰ যিটো ৰিইভালুৱেশ্যন কৰা হ'ব আৰু পাছ কৰা কেণ্ডিডেটছে ফেইল কৰিব, এইখিনি আপোনালোকে কেতিয়াও নাভাবিব। আৰু আপোনালোকে তাৰ বাবে হাইকোৰ্টো কৰিব নালাগে, সুপ্ৰিম কোৰ্টো কৰিব নালাগে, অলপ টেনশ্যনো ল'ব নালাগে। এইখিনি কেতিয়াও আপোনালোকে টেনশ্যন নল'ব যে পাছ কৰা কেণ্ডিডেটছে ৰিইভালুৱেশ্যনৰ পিছত ফেইল কৰিব। তো এনেকুৱা হ'ব যিবিলাক কুৱেশ্যনৰ আনচাৰ গড়বড় আছে সেই সকলোবিলাকত এখন কৰি গ্ৰেছ মাৰ্ক দিয়া হ'ব। তো এই মাৰ্কটো প্ৰত্যেকজন কেণ্ডিডেটছে লাভ কৰিবলৈ সক্ষম হ'ব, আপোনালোকে মনত ৰাখিব। তো বন্ধু বান্ধৱীসকল, তো যদি আপোনালোকৰ মনত এইটোক লৈ কোনো ধৰণৰ ডাউট আছিলে তেনেহ'লে আশা ৰাখিছোঁ আপোনালোকৰ মনৰ পৰা ডাউটটো নিশ্চয় দূৰ হৈছে। তো ফ্ৰেণ্ডসকল, এইখিনিয়ে আছিলে আজিৰ টপিক্স। তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি নটিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।